নমস্কাৰ ইতিমধ্যে গভৰ্ণমেণ্ট অফ আসাম এণ্ড অফিচ অফ দা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম তৰফৰ পৰা এখন ইম্পৰ্টেণ্ট নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু হেতু আহিছে চালক সকলো টু দা ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ইয়াত দিছে আৰু সাবজেক্টটো দিছে চালক চেঞ্জ অফ স্কুল টাইমিং ইন টি গাৰ্ডেন এৰিয়াছ আৰু অসমৰ যিসমূহ টি গাৰ্ডেন এৰিয়াৰ স্কুল আছে সেই স্কুলসমূহৰ যেটো টাইম আছিল টাইম টু চেঞ্জ কৰা হৈছে আৰু টাইম নতুন টাইম কি দিছে চাই লওক ইয়াত দিছে সাবজেক্ট উইথ আপোনাৰ ৰেফাৰেন্সৰ ক্ষেত্ৰত দিছে এফলে আৰু ইয়াত দিছে গুটেই অৰ্ডাৰটো নেক্সট চাই লওক আপোনালোকৰ টাইমিংটো নতুন টাইমটো কি দিছে চাই লওক ইয়াত প্ৰেজেন্ট টাইমৰ ক্ষেত্ৰত দিছে যেটো লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত দিছে প্ৰেজেন্ট স্কুল টাইম ক্ষেত্ৰত দিছে আৰু নি স্কুল টাইমিং ইয়াত দিছে চাই লওক 8:30 AM to 1:15 PM নিউ টাইম নিউ স্কুল টাইম আগতে আছিল 7:30 পৰা এতিয়া 8:30 পৰা আৰু আপাৰ প্ৰাইমাৰী স্কুলৰ ক্ষেত্ৰত দিছে আগৰ টাইমটো আছিল 7:30 AM to 1 PM আৰু এতিয়া হৈছে 8:30 AM to 2 PM অৰ্থাৎ 8:30 তেওঁলোকৰ স্কুল আৰম্ভ আৰু 2টা বজাত স্কুল ছুটি হ'ব গতিকে সকলোৱে এই নতুন যেটো সময়সূচী এই মতে সকলোৱে আমাৰ স্কুলৰ পাঠদানসমূহ চলাই নিব লাগিব ভিডিও যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ